মই এইটো খুব আন্তৰিকতাৰে জুবিনৰ প্ৰতিমূৰ্তি আমি বনাবলৈ লৈছোঁ। বোকাখাতৰ জুবিন অনুৰাগীসকলৰ উৎসাহ আৰু সহযোগত এই জুবিন গাৰ্গৰ পূৰ্ণাংগ প্ৰতিমূৰ্তি আমি এমাহৰ ভিতৰত সম্পূৰ্ণ কৰিম। ইতিমধ্যে বৈদিক নীতি নিয়মেৰে আমি কাম আৰম্ভ কৰি আছোঁ। পূজা চলি আছে আৰু অহাকালিৰ পৰা আমি এইটো সম্পূৰ্ণ কংক্ৰিটিং কৰিবৰ কাৰণে মানে কাম কৰিম আৰু পেণ্ডেল দিয়া ঠিক কৰি লোৱা হৈছে, যাতে ৰ'দ বৰষুণত মিস্ত্ৰী বা কাৰিকৰৰ অসুবিধা নাপায়। গতিকে আমি নিৰ্দিষ্ট সময়ত এমাহৰ ভিতৰত তাৰমানে এইটো আমি সম্পূৰ্ণ কৰিব পাৰিম, একো অসুবিধা নাই। আৰু আজি 23 তাৰিখ, অহা মাহৰ 23 তাৰিখে আমি ইয়াতে তেখেতৰ আদ্য শ্ৰাদ্ধ আমি পালন কৰিম ৰাজহুৱাভাৱে। সেইটো শেষ পৰশৰ তেওঁলোকেও কৈ আছে যে আমি বাকী মানে ষ্ট্ৰাকচাৰটো আমি কমপ্লিট কৰিম, বাকীখিনি শেষ কৰক। কলিকতাৰ মোৰ এজন বন্ধুৰ লগত মই কথা পাতিছোঁ, তেওঁ গোটেইখিনি আমি ভিডিঅ' পঠিয়াইছোঁ। আগতে যেনেধৰণে আমি ভূপেন হাজৰিকাৰ মূৰ্তি নিৰ্মাণ কৰিছিলোঁ বা প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়াৰ মূৰ্তি আমি নিৰ্মাণ কৰিছিলোঁ, তাৰ ভিডিঅ'বিলাক আমি পঠিয়াই দিছোঁ তেওঁলৈ, যে আমি আইৰণ ষ্ট্ৰাকচাৰটো কেনেকৈ কৰিছোঁ, তাৰপিছত কংক্ৰিটিং কেনেকৈ কৰিছোঁ, সেইখিনি গোটেইখিনি তেওঁলৈ পঠিওৱাৰ পিছত কালি ৰাতি মোক কনফাৰ্ম কৰিলে যে আপোনালোকে এইখিনি কমপ্লিট কৰক, বাকীখিনি তাৰ শেষ পৰশ আমি দিম। এজ ইট ইজ মানে এই ফটোখনেই যিটো জুবিন গাৰ্গৰ মানে ফটো আমি তেওঁলৈ পঠাইছোঁ, সেইটো এজ ইট ইজ তেওঁ কৰি দিম বুলি মোক কথা দিছে। গতিকে মই ভাবিছোঁ খুব সুন্দৰ হ'ব।